নমস্কাৰ, মই সুস্মিতা। পাহাৰৰ মাজে মাজে কুঁৱলীৰ আৱৰণ ফালে এয়া মই কলৈ আহিছোঁ নিশ্চয় ধৰিব পাৰিছে। যদি ধৰিব পৰা নাই তেন্তে কওঁ শুনক, এয়া মই অৰুণাচললৈ আহি আছোঁ। শুনিছোঁ, আগতে পঢ়িছোঁ মই যে নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ চাব লগা ঠাই হৈছে অৰুণাচল। মই আগতে কেতিয়াও অৰুণাচললৈকে অহা নাই। আহি মোৰ এটাই অনুভৱ হৈছে, প্ৰকৃতিয়ে আমাৰ নৰ্থ ইষ্টখন ইমান ধুনীয়াকৈ সজাইছে যে আমি দূৰত কিয়, নৰ্থ ইষ্টৰ ষ্টেটকেইখন চালেও আমাৰ জীৱনত বহুত অভিজ্ঞতা বাঢ়িব বা নিজেও আমি গম পাম পাহাৰৰ জীৱন কেনেকুৱা হয়। পাহাৰৰ জীৱন বহুত কষ্টসাধ্য, যাতায়াতৰ ব্যৱস্থা ভালদৰে নাই, ৰেলৰ চলাচল নাই। তথাপিও এদিন বা দুদিনৰ কাৰণে আমাৰ ভৈয়ামৰ মানুহবিলাক পাহাৰলৈকে আহি এবাৰ হ'লে পাহাৰৰ জীৱনটো ওচৰৰ পৰা দেখা পাব পাৰে। আহি পালোঁ আৰু ইয়াতে অকণমান সময় আমি ৰৈছোঁ। এতিয়া এইখিনি চেৰগাঁও বুলি কয়, ইয়াতে আমি কিবা এটা খাই ল'ম, খাই লৈ পেলাই আৰু আমি আগলৈকে যাম। আৰু আজি আমি দিৰাঙত ষ্টে কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু চাই থাকিলে গম পাব আজিৰ দিনটোত মই কি কি কৰিছোঁ। তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি আহি দিৰাং পালোঁ আৰু ৰাতি আজি আমি দিৰাঙতে থাকিম। যিহেতু টাৱাঙলৈকে যোৱা নহ'ব, ইমান এদিনতে যাব নোৱাৰোঁ। আৰু এইখন আছিলে আমাৰ হোটেল, য'ত নেকি আমি ৰাতি আছিলোঁ। আৰু ৰাতি গধূলিলৈকে এবাৰ আমি দিৰাঙলৈকে ওলাই গ'লোঁ। আমি আচলতে দিৰাং টাউনৰ পৰা অকণমান দূৰত আছিলোঁ। ইয়াত বেছি মানুহ নাই, জনসংখ্যা বহুত কম আৰু দোকান পোহাৰবিলাকো গধূলিতে বন্ধ কৰেই প্ৰায়। ওলাই গৈছিলোঁ যদিও তেনেকৈ চাবলগীয়া নাছিলে, সেয়েহে আমি আকৌ হোটেললৈকে ওলাই আহিলোঁ। সৌৱা আকাশখন দেখিছে, বহুত ধুনীয়া লাগিছে। আৰু ইফালে আমি হোটেলত আহিলোঁ। আহি ইফালে হোৱা নাছিলে আমাৰ বাইদেউজনীৰে, তো তেতিয়া আমাক কমলা খাব দিলে। মই শুনিছোঁ তাত যিবিলাক হোটেলত মানুহে যায়, টুৰিষ্টবিলাক, তেওঁলোকে তাত কমলা খাব দিছিলে আৰু কমলাটো খুব টেষ্টি আছিলে। মই ভিডিঅ'টো এডিট কৰোঁতেহে গম পালোঁ যে ভিডিঅ'টো কৰি থাকোঁতে মোৰ মুখখন দেখাই নহ'ল। আৰু এয়া ৰাতিপুৱাৰ দৃশ্য। এই সৌটো ৰাস্তা আছিলে আমি যোনফালে আহিছিলোঁ দিৰাঙত। আৰু মোৰ এই হোটেলৰ বেলকনিৰ পৰা গোটেই দিৰাংখনৰ এইটো এটা ভিউ মই দি দিছোঁ, চাই ল'ব পাৰিব। ঘৰবিলাক ধুনীয়া, আমি ছবিত যেনেকৈ আগতে পাহাৰ আঁকোতে ঘৰবিলাক আঁকিছিলোঁ, দেখিবলৈ তেনেকুৱাই। দূৰৰ পৰা খুব ভাল লাগে, কিন্তু ঘৰবিলাক পাতল জনবসতি, ওচৰা ওচৰিকৈ নাই। এটা যদি অকণমান ঠাইত অলপ দূৰত আকৌ এটা ঘৰ, ধুনীয়া লাগিছে ওপৰৰ পৰা চাই পেলাই। ৰাতিপুৱা 7টা বাজিছে আৰু আমি পুৰা ওলাই ৰেডি হৈ লৈছোঁ। এতিয়া আমি টাৱাঙলৈকে ওলাম আৰু ৰাস্তাত আমি চেলাপাছত ৰম। আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে টাৱাং আৰু চেলাপাছৰ ভিউ এনজয় কৰক আৰু ভিডিঅ'টি শেষলৈকে চাই থাকক। আমাৰ লাগেজ আমি গোটেইখিনি ৰেডি কৰি লৈছোঁ আৰু এতিয়া আমি টাৱাঙলৈকে যাম আৰু ওলাই লৈছোঁ। ওলাই দেখিলোঁ বেলকনিত কেইটামান ছিজন ফ্লাৱাৰ ফুলি আছে, খুব ধুনীয়া লাগিছে। আৰু এই আমি লাগেজ ভৰাই ল'লোঁ গাড়ীত। প্ৰথমতে আমি এটা মনেষ্ট্ৰীলৈকে যাম, তাৰপিছত আমি টাৱাঙলৈকে ৰাওনা হ'ম। আমি এতিয়া এই মনেষ্ট্ৰী আহি পালোঁ আৰু এতিয়া আমি এইটো চাম আৰু মই দেখুৱাম, আপোনালোককো চাই থাকিব। খুব ধুনীয়া, আপোনালোকক মই বেক কেমেৰাৰে দেখাই দিম বাৰু, চাই ল'ব পাৰিব। চাৰিওফালে পাহাৰ, সেউজীয়া, এনেকুৱা মন গৈছে যে ইয়াতে থাকি যাম, কিন্তু সম্ভৱটো নহয়। আৰু যিহেতু ফুৰিব আহিছোঁ, ঘৰত যাবই লাগিব। মই বেক কেমেৰাৰে সকলোবিলাক দেখুৱাই দিম, যিহেতু ফ্ৰণ্ট কেমেৰাৰে ইমান দেখুৱাটো ঠিক নহ'ব বা চাই ভালো নাপাব আপোনালোকে। মই দেখুৱাম, আপোনালোকে চাই থাকক। এয়া আছিলে দিৰাঙত থকা থুপচুং মনেষ্ট্ৰী আৰু এইটো হৈছে মনেষ্ট্ৰীৰ সন্মুখৰ ভাগ। ছবিয়ে কথা কয়, কথাষাৰ মিছা নহয়। আপোনালোকেও চাগে ভিডিঅ' চাই গম পাইছে যে মনেষ্ট্ৰীটো কেনেকুৱা হ'ব পাৰে। হয়, আপুনি ঠিকেই ভাবিছে, পিছলৈ ক'ম বাৰু মই মনেষ্ট্ৰীটো কেনেকুৱা হয়। আৰু এইটো আছিলে মনেষ্ট্ৰীৰ ভিতৰ চৰা, খুব ধুনীয়াকৈ কাৰুকাৰ্যবিলাক কৰা হৈছে। আমাৰ লগতে তাত বহুত টুৰিষ্টো আছিলে, সকলোৱে শান্তভাৱে মনেষ্ট্ৰীটো চাইছিলে। আমিও তাত চালোঁ বহুত কিবা কিবি, গোটেইবোৰ ভিডিঅ' কৰা সম্ভৱ নহয়, ভিডিঅ'টো যিহেতু দীঘল হৈ যাব। মই যিখিনি দেখাব পাৰিছোঁ আপোনালোকক সেইখিনিয়ে চাওকচোন। আৰু আপোনালোকেও যদি মনেষ্ট্ৰীৰ ভিতৰত গৈছে কেতিয়াবা, আপোনালোকৰো বাৰু এনেকুৱা অনুভৱ হৈছেনে যে তাৰ পৰা নাহিমেই, বা আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে মোক কমেণ্ট কৰি জনাবচোন। সঁচাই গৈছোঁ, তাৰ পৰা আহিবলৈ মন যোৱা নাছিল, একেবাৰে শান্ত পৰিৱেশ। আৰু মাজতে মই এই টিলিঙাটো লাৰি চালোঁ,
পটককৈ এটা শব্দ হৈছিলে ডাঙৰকৈ, আৰু মই চক খাইও গ'লোঁ যে কিবা হ'ব পাৰে নেকি। ইমান শান্ত পৰিৱেশৰ মাজত মই টিলিঙাটো লাৰি দিলোঁ, কিন্তু তেনেকুৱা একোৱেই নহয়, আমি লাৰি চাব পাৰোঁ। আৰু বাহিৰত সৌখন পাহাৰ আৰু গৌতম বুদ্ধৰ যিবোৰ বাণী আছে সেইবোৰ আমি পঢ়িলে বা আমি গমো পাওঁ যে সেইবোৰে আমাক সদায় মনটো শান্ত কৰি ৰাখিবলৈ শিকায়, জীৱ জন্তুৱে হওক বা মানুহক ভাল পাবলৈ শিকায়। আৰু এয়া মনেষ্ট্ৰীৰ সন্মুখৰ ভাগত ধুনীয়াকৈ বতাহ বলি আছিলে। মই এবাৰ গোটেই মনেষ্ট্ৰীটো ঘূৰিলোঁ, আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিছে চাগে ভিডিঅ'টো চাই, গোটেই মনেষ্ট্ৰীটো ছিজন ফ্লাৱাৰেৰে ভৰ্তি হৈ আছিলে, ধুনীয়াকৈ সজাই ৰাখিছিলে, ইমান চাফ চিকুণ। মই আগতে মনেষ্ট্ৰীত যোৱা নাই বা দেখাও নাই, এইটো মোৰ জীৱনৰ প্ৰথম মনেষ্ট্ৰী হয় য'ত নেকি মই সোমাইছোঁ। এইবিলাক ছিজন ফ্লাৱাৰ, গোটেইবিলাক ছিজন ফ্লাৱাৰ, ৰঙা নীলা বগা সকলোবিলাক ফুলি আছিলে, এখন একেবাৰে সুন্দৰ স্বৰ্গপুৰী যেনেই লাগিছিলে। এইবিলাক ধুনীয়াকৈ ফুলি আছিলে, মই লাৰিও চালোঁ মাজতে ফুলবিলাক, যে ৰৈ থাকিব নোৱাৰিলোঁ আৰু। এইফালে আছিলে মনেষ্ট্ৰীৰ বেক চাইডটো, আৰু গোটেই বাৰাণ্ডাখন এনেকৈ খোজকাঢ়িব পাৰি। আৰু এয়া আছিলে বাহিৰৰ পৰিৱেশ, দূৰত সৌখন পাহাৰ। ভাল লাগিছে ন এইটো, ইমান ঠাণ্ডা। এটা কথা তুমি জানা নাই, কি বুদ্ধিজিমত বাছা এই যে আমি হাতেৰে যেনেকৈ লাৰি দিওঁ যে, সেইটো বহুত ডাঙৰ এটা সেই হয়, মন্নত বুলি যে আমি মন্নত পাওঁ যে, এই ফুলখিনি ভিডিঅ'। এতিয়া মনেষ্ট্ৰীৰ পৰা যাম আৰু চেলাপাছলৈকে যাম। ইয়াৰতো পৰিৱেশটো দেখিছে ইমান ধুনীয়া, ইয়াৰ পৰা যাব অকণমানো মন নাই। তথাপিও আপোনালোকে চালে ভাবিছোঁ ভিডিঅ'টো ভাল পালে, আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। আৰু আমাৰ অৰুণাচল ডে 1 ট্ৰিপৰ এইটো ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। আপোনালোকে চাব, চাই কেনেকুৱা পালে সেইটো জনাব। আৰু আচলতে চকুৰে যিমান ধুনীয়াকৈ আমি দেখা পাওঁ মোবাইলৰ কেমেৰাত তেনেকৈ নহয়। ভিডিঅ'বিলাক বনোৱাৰ পিছত যেতিয়া চাওঁ যে ইমান ধুনীয়া আছিল, কেমেৰাত এনেকুৱাই হৈ গ'ল। আপোনালোকক কেতিয়াবা যদি আহে নিশ্চয় গম পাব মোৰ কথাটো সঁচা নে মিছা। মোৰ যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই।